বান্দৰ সেনা খোলে, গৰু সেনা খোলে, ছাগলী সেনা খোলে, এইবিলাকক লৈ আমাৰ মাথা মাৰিবলৈ সময় নাই। আৰু এইবিলাক আমি সময় নষ্ট নকৰোঁ। কিন্তু এটা কথা স্পষ্ট যে সংগঠন খুলি ন্যায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অসমীয়া সত্তাটোক কোনোবাই অপমান কৰিব। সংগঠন খুলি ন্যায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ বুৰঞ্জীৰ ওপৰত কোনোবাই অপমানসূচক মন্তব্য কৰিব। সংগঠন খুলি ন্যায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোখনৰ ওপৰত অশ্লীল মন্তব্য প্ৰদান কৰিব। এনেধৰণৰ অপশক্তিবিলাকৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে থিয় দিব আৰু থিয় দি আহিছে। আৰু জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতিয়ে পৃথকে ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে শিৱসাগৰ সদৰ থানাত ইতিমধ্যে ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰি ৰখোৱা হৈছে। গতিকে ইউনুছ তামুলীৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম আৰক্ষীৰ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমলৈ মোৰ এটা অনুৰোধ যে আপোনালোকে ইউনুছ তামুলী হৈ সংবাদ পৰিৱেশন কৰাটো বাদ দিয়ক। এইটো কাৰণে মই ক'ব বিচাৰিছোঁ, ইউনুছ তামুলী হৈছে এটা দালাল। শিৱসাগৰ আপুনি যি ঠাইলৈ নাযাওক, যি মানুহকে আপুনি নুসুধক, সকলোৱে ক'ব ইউনুছ তামুলী হৈছে এটা দালাল। সি দুদিনমানৰ আগতে, আপুনি মন কৰিব, সি দুদিনমানৰ আগতে গৰু সুৰক্ষা নামত এটা আপুনি সংগঠন খুলিছিলে আৰু সংগঠন খুলি গৰু বেপাৰীৰ পৰা টকা বিচাৰি গৈছিলে আৰু কলিয়াপাতি তাক আপোনাৰ গৰু ধুলাই দিছিলে। আৰু দুদিনমানৰ আগতে আপোনাৰ নিজৰ ঘৰৰ সন্মুখতে সি পাব্লিক ধুলাই খাই ৰৈছে। সি যেনিয়ে যায় ৰাইজৰ পিটন খায়ে থাকে। গতিকে ই হৈছে এটা সম্পূৰ্ণৰূপে ফটুৱা মানুহ, এটা অৰ্থহীন মানুহ। কোনো ধৰণৰ গুৰুত্ব ইয়াত প্ৰদান কৰিব নালাগে। মই পুনৰ কৈছোঁ, এটা দালাল। গতিকে এই ধৰণৰ দালালক আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ পৰিৱেশন কৰি ইয়াক নেতা বনোৱা আপোনালোকে চেষ্টা নকৰিব। ই 7 জনমতে নেতা হ'ব নোৱাৰে, ইয়াক সকলোৱে দালাল বুলি জানে। গতিকে ইউনুছ তামুলী সকলো অসমবাসী ৰাইজে ইগনৰ কৰক, মই তাৰ আহ্বান জনাইছোঁ। সকলোৱে জানে যে ভেনামাখি সদায় গেলা পচা আৱৰ্জনা আৰু মল মূত্ৰত আচলতে ভেনামাখি অৱস্থান লয়। গতিকে সেনাৰ নামত আচলতে ভেনা হ'ব নালাগে। আমি দেখা পাইছোঁ যে শেহতীয়াকৈ সেনাৰ নামত ভেনা হৈছে, কোনটো যে বাঘ সেনা নামৰ যিটো আচলতে মানে এটা সংগঠন সৃষ্টি হৈছে অসমত। ইউনুছ তামুলীক আমি সকীয়াই দিছোঁ যে আপুনি এটা শক্তিক যে একত্ৰীকৰণ কৰিব খুজিছে, সংগঠিত কৰিব খুজিছে, আৰু তেওঁলোকৰ আগত যে কিছুমান অসম বিদ্বেষী যে মন্তব্য পোষণ কৰি আছে, ইয়াৰ অৰ্থটো কি? আপুনি বাৰে বাৰে অসমীয়া সত্তাটোক যে অপমান কৰি আছে, তাৰ অৰ্থটো কি? আপুনি যে বাৰে বাৰে অসমীয়া জাতিৰ যি আচলতে বুৰঞ্জী আছে, বুৰঞ্জীখনক অপমান কৰিব খোজে, অসমীয়া জাতিৰ আৱেগক লৈ আপুনি খেলিব খোজে, অসমৰ হিন্দু ধৰ্মটোক লৈ আপুনি আচলতে অপমান কৰিব খোজে, এইবিলাকৰ অৰ্থ কি? এইবিলাকৰ অৰ্থ এটাই যে আপুনি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে, আপুনি অসমত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে, আৰু আপুনি অসমত আচলতে ধৰ্মীয় সংঘাতৰ সৃষ্টি কৰিব খুজিছে। এই কথাবিলাক অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। চাওক, যিখিনি মিয়াই অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে, যিখিনি মিয়াই আমাৰ অসমীয়া বাই ভনীৰ শ্লীলতা হানি কৰিছে, যিখিনি মিয়াই আচলতে অসমৰ মুখ্যমন্ত্ৰীজনক অপমান কৰিছে, সেই মিয়াৰ পক্ষ লৈছে আজি ইউনুছ তামুলীয়ে। আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ যে এইখন শিৱসাগৰ হয়, এইখন শংকৰ আজানৰ ঠাই হয়। গতিকে ইয়াত বছৰ বছৰ ধৰি হিন্দু মুছলমান সকলোৱে ভাতৃত্ববোধেৰে আচলতে জীয়াই আছে, ভাতৃত্ববোধৰ এনাজৰীডাল লৈ আচলতে জীয়াই আছে। এই ভাতৃত্ববোধৰ এনাজৰীডাল থানবান কৰিবলৈ লোৱা এই যিজন বিতৰ্কিত আচলতে মিয়া প্ৰেমী ইউনুছ তামুলী, তেওঁক আমি বাৰম্বাৰ সকিয়নি প্ৰদান কৰাৰ পাছতো আচলতে তেখেতে চৰম সীমা অতিক্ৰম কৰি শিৱসাগৰৰ দল সংগঠনক কোনোবা দিনা আচলতে অপমান কৰিব, কোনোবা দিনা শিৱসাগৰৰ বা অসমৰ যিখন বুৰঞ্জী আছে সেই বুৰঞ্জীৰ প্ৰণেতাসকলক আচলতে কোনোবা দিনা তেওঁ অপমান কৰিব। তাৰ পাছতো আচলতে তেখেতৰ কাণ্ড জ্ঞানহীন নাই। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমে তেখেতৰ ওপৰত ইতিমধ্যে এজাহাৰ দাখিল কৰিছিলোঁ। ইয়াৰ পাছত শিৱসাগৰ আৰক্ষীয়ে আচলতে এই বাঘৰূপী যিটো শিয়াল আছে, তেখেতক শিৱসাগৰ আৰক্ষীৰ লগতে অসম আৰক্ষীয়ে ট্ৰেংকুলাইজ কৰি ধৰাৰ ব্যৱস্থা কৰিছে। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অসম আৰক্ষীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালকৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ, কেৱল মাত্ৰ এই বিতৰ্কিত যিজনৰ আচলতে বহু পূৰ্বে আচলতে যথেষ্ট ইতিহাস আছে, বিভিন্ন ধৰণৰ অনৈতিক কাৰবাৰৰ লগত তেখেত জড়িত, বিভিন্ন গৰুৰ চিণ্ডিকেটৰ লগত তেখেত জড়িত বুলি আচলতে বিভিন্ন সময়ত আচলতে অভিযোগ উত্থাপন হৈছে, বিভিন্ন দালালি কাৰবাৰৰ লগত জড়িত বুলি তেখেতৰ ওপৰত অভিযোগ উত্থাপন হৈছে। গতিকে যিহেতু তেখেতক ইতিমধ্যে অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে, গতিকে এই যি আচলতে এটা চোলা পিন্ধা যিটো বাঘৰ ভিতৰত সোমাই থকা শিয়াল, এই শিয়ালটোক ইতিমধ্যে ধৰিছে। গতিকে এই পিঞ্জিৰাৰ ভিতৰত থকা এই বাঘটোক যাতে কোনো কাৰণতে ওলাই আহিব নোৱাৰে, তাৰ কাৰণে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আচলতে ইউনুছ তামুলীয়ে আচলতে বিগত সময়ৰ পৰা যিখিনি বিতৰ্কিত মন্তব্য কৰি আহিছে, সেইখিনি কোনো কাৰণতে এখন সুস্থ সমাজৰ বাবে মানে কোনো কাৰণতে গ্ৰহণযোগ্য বক্তব্য নহয়।
তেওঁ আচলতে মিয়াৰ সপক্ষে মিয়াৰ দালালি কৰি মিয়াক সুৰক্ষা বেখন দিবলৈ গৈ আচলতে তেওঁ অসমীয়া জাতিৰ বিৰুদ্ধে তেওঁ যি কাম কৰিছে সেইটো আচলতে দেশদ্ৰোহী এটা কাম বুলি আমি বিবেচনা কৰিবলৈ বাধ্য হৈছোঁ আমি সেইকাৰণে আমি স্পষ্টকৈ ইউনুছ তামুলীক বিগত সময়তো জনাই আহিছিলোঁ যে আচলতে খিলঞ্জীয়াৰ পক্ষত থাকি কাম কৰ খিলঞ্জীয়াৰ সপক্ষে থাকি কাম কিন্তু এনেকুৱা মিয়াৰ দালালি কৰি মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আচলতে তেওঁ যিখিনি কাম কৰিছে কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় তেওঁ বিগত সময়ত কৈ আহিছিলোঁ আৰু আমি এইখিনি ক্ষেত্ৰৰ পৰা আঁতৰি আহিবলৈ কৈছোঁ কিন্তু কোনো কাৰণতে নুশুনি পুনৰ তেওঁ আচলতে বিতৰ্কিত মন্তব্য দিয়ে অসমীয়া জাতি হত্যাটোক আচলতে তেওঁ যি নিজ মানসিকতাৰে চালে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়